আহ, ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আমি প্ৰচাৰ কাৰ্য প্ৰতিখন পঞ্চায়তে পঞ্চায়তে গৈ প্ৰচাৰ চলাইছো কাৰণ মই ইতিমধ্যে কৈছো যে 145খন পঞ্চায়ত আমি চোৱাটো আমাৰ মূল লক্ষ্য সকলো অঞ্চলৰ মানুহৰ ওচৰলৈ গৈ আমাৰ যিবোৰ পৰিকল্পনা বিগত সময়ছোৱাত আমাৰ জনপ্ৰতিনিধিয়ে যিবোৰ বিষয় উত্থাপন কৰিব নোৱাৰিলে চূড়ান্তভাৱে ব্যৰ্থ হ'ল বা জাতীয় স্বাৰ্থ বিপৰীতে তেওঁলোকে অৱস্থান কৰিলে সেই বিষয়সমূহ মানুহক জনোৱা আৰু আমিও কি আমাৰ পৰিকল্পনা আছে কেনেকুৱা ধৰণৰ আমাৰ গোটেই বিষয়বোৰক লৈ চিন্তা ভাৰতবৰ্ষত হোৱা ইণ্ডিয়া এলায়েন্সৰ তেওঁলোকৰ যিবোৰ গেৰাণ্টি আছে এইবোৰকো আমি কৈছো আৰু আমাৰো বিৰোধী ঐক্য মঞ্চ আমি অসমত যিসকল আমি একেলগে আছো যদিও ইণ্ডিয়াৰ আমি ফৰ্মেল পাৰ্ট নহয় কিন্তু তথাপিও সমগ্ৰ ভাৰতবৰ্ষত বিৰোধী ৰাজনৈতিক শক্তিসমূহক একেলগে একত্ৰিত কৰা বা বিজেপিৰ বিৰোধী শক্তিসমূহৰ মাজত ভোট বিভাজন নোহোৱা এই গোটেই ৰাষ্ট্ৰীয় যিটো প্ৰেক্ষাপটত যিটো ৰাজনৈতিক সহমত ইতিমধ্যে হৈছে এইটোত আমি আগৰ পৰা সমৰ্থন দি আহিছো আৰু সেইকাৰণে আমি এইবাৰ সকলো দল আমি একেলগ হৈ ডিব্ৰুগড় লোকসভাত খেলিছো বিৰোধী ঐক্য মঞ্চৰ মই মনোনীত প্ৰাৰ্থী আৰু সেইকাৰণে সকলো ৰাজনৈতিক দল ইয়াত চামিল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাইজৰ দল CPI CPIM CPIML গতিকে এতিয়া আজি শ্ৰী শ্ৰী মদাৰখাট সত্ৰত আজি আমি সেৱা লৈছো প্ৰভুৰ ওচৰত আৰু আশীৰ্বাদ বিচাৰিছো যাতে অসমৰ কাৰণে অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যাতে সদায় যুঁজিব পাৰো আৰু এই যি যুঁজ জাতীয় জীৱনৰ কাৰণে যি যুঁজ য'ত আমাৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ আমাৰ সকলোৰে সপোন আছে বা জাতীয় দায়িত্ব আছে সেই দায়িত্ব যাতে সদায় আমি পালন কৰি থাকিব পাৰো তাৰ কাৰণে ভগৱন্তই যাতে শক্তি দিয়ে আৰু অসমৰ প্ৰতিগৰাকী নাগৰিকে বা প্ৰতিগৰাকী ব্যক্তিয়ে যাতে আমাৰ এই যুঁজখনত সহায় সমৰ্থন আগবঢ়ায় তাৰ কাৰণে সকলোকে আহ্বান জনাইছো আৰু আমি সত্ৰত সেৱাও ধৰিছো আশা ৰাখিছো আমাৰ এবাৰ ৰাইজে বিগত সময়ছোৱাত যিটো ৰাজনৈতিক দলে দেশলৈ সংকট নমাই আনিছে ধৰ্মীয় এটা মেৰুকৰণৰ ৰাজনীতি সাম্প্ৰদায়িকতা দেশৰ গণতন্ত্ৰ সংবিধানৰ প্ৰতি সংকট নমাই আনিছে আৰু যিগৰাকী প্ৰাৰ্থী এগৰাকী প্ৰাৰ্থীও জাতিটোক অন্যায় কৰা মানুহসকলৰ ভিতৰত আটাইতকৈ প্ৰথম স্থানত থকা যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে ৰাইজে যে অৱস্থান কৰে দেশক যাতে বচায় দেশৰ গণতন্ত্ৰ সংবিধান যাতে বচায় আমাক যি ধৰণে সাধাৰণ মানুহক যেনেকৈ অন্যায় কৰা হৈছে যেনেকৈ বিভিন্ন সা সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি কৰ কাটল লগাই ঔষধৰ দাম বঢ়ায় বিদ্যুতৰ বিল বঢ়ায় যেনেকৈ জীয়াতো ভোগাইছে পেট্ৰল গেছৰ চিলিণ্ডাৰৰ দাম বঢ়ায় যেনেকৈ অত্যাচাৰ কৰিছে তেনেকৈ মানুহৰ ৰাজ্যখনৰ যিটো গণতান্ত্ৰিক যিটো ব্যৱস্থা এইটোলৈ সংকট নমাই আনিছে এফালে আইনৰ শাসন নাইকিয়া কৰি ভয় ভাবুকি ব্লেকমেইলিঙৰ ৰাজনীতি কৰি স্বতন্ত্ৰ যিবোৰ গণতান্ত্ৰিক অনুষ্ঠান আছে এইবোৰকো তেওঁলোকে কুক্ষিগত কৰি তেওঁলোকৰ ব্লেকমেইলিঙৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে এই সকলো কথাৰ বিৰোধিতাৰে যাতে এবাৰ ৰাইজে ভোটদান কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছো এটা অতি ভয়ানক সিদ্ধান্ত লৈছে চৰকাৰে এইটো অসমৰ জাতীয় অৰ্থনীতিৰ প্ৰতি আক্ৰমণ ক্ষুদ্ৰ চাহ খেতিয়কসকল এতিয়া আমাৰ চাহ শিল্পটোৰ অন্যতম খনিকৰ প্ৰায় 1/3 33% চাহ উৎপাদন কৰে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে আৰু তাৰ লগে লগে এই চাহ খেতিয়কসকলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ যিসমূহ ডাঙৰ ডাঙৰ ফেক্টৰী আছে এইবোৰো চলে আৰু যিবোৰ সৰু ফেক্টৰী বটলিফ ফেক্টৰী যিবোৰ আছে এইবোৰো চলে কিন্তু আদি আশ্চৰ্যজনকভাৱে এই বটলিফ ফেক্টৰীবোৰ আজি পৰা ষ্ট্ৰাইক আৰম্ভ হৈছে বন্ধ কৰিছে গতিকে তেনে প্ৰেক্ষাপটত আমাৰ জাতিটোৰ অৰ্থনীতিৰ ভেটি ভাঙিবৰ কাৰণে চৰকাৰে লোৱা এইটো সিদ্ধান্ত এইটো সাধাৰণ জনতা চাহ খেতিয়ক আমাৰ অসমৰ জাতীয় যিটো অৰ্থনীতি ইয়াৰ প্ৰতি চৰকাৰৰ প্ৰচণ্ড অন্যায় সেইকাৰণে ইয়াৰ উত্তৰ এইবাৰ লোকসভা নিৰ্বাচনত দিব লাগিব কাৰণ আমাৰ উজনি অসমত গৰিষ্ঠ সংখ্যক মানুহে চাহ খেতিৰ লগত জড়িত চাহ খেতি কৰে কিন্তু তাৰ বিপৰীতে চাহ খেতিয়কসকলক তেওঁলোকৰ নিৰাপত্তা দিব পৰা নাই কেঁচা চাহপাতৰ প্ৰকৃত মূল্য দিব পৰা নাই আৰু এই চাহ উৎপাদনৰ লগত জড়িত হৈ থকা আমাৰ যিটো নামৰূপ সাৰ কাৰখানা ইয়াৰ চতুৰ্থ গোটটো বনোৱা নাই যাৰ কাৰণে উৎপাদনৰ খৰচ দিনে দিনে বাঢ়িছে এই যে অন্যায়বোৰ চলাই আছে এইবোৰৰ চকু এবাৰ ৰাইজে মেল খুৱাই দিছে আৰু মেল খুৱাব আৰু তাৰ কাৰণে মই ভাবো যে যিবোৰ অন্যায় হৈছে এনেকুৱা ধৰণৰ এইবোৰৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোটদান কৰিব